হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব যেতিয়া এগৰাকী ব্যক্তিয়ে যদিহে তেখেত চৰকাৰী চাকৰিয়াল হয় তেনেহলে অৱসৰৰ পিছত কেতিয়াবা তেখেতৰ কি হয় আৰ্থিক দুৰ্যোগ আহি পৰে মানে টকা পইচাৰ নাটনি হয় আৰু যদিহে তেখেত চৰকাৰী চাকৰিয়াল নহয় তেনেহলে তেখেতে যেতিয়া ইনকাম কৰা বন্ধ কৰি দিব অৰ্থাৎ কাম কৰা বন্ধ কৰি দিব উপাৰ্জনৰ কাৰণে তেতিয়া তেখেতৰ পিছৰ পৰ্যায়টো অলপমান কঠিন হৈ পৰে বা হাতলৈ টকা পইচা বেছিকৈ নাহে এনেকুৱা হোৱাৰ মুখ্য কাৰণটো হ'ল যে সেই ব্যক্তিগৰাকীয়ে তেখেতে যেতিয়া উপাৰ্জন কৰি আছিল বা চাকৰি কৰি আছিল সেই সময়ত উপযুক্ত যেটো আৰ্থিক পৰিকল্পনা যেটো উপযুক্ত ইনভেষ্টমেন্ট হেতু নকৰিলে আৰু যাৰ ফলত তেখেতে পিছৰ পৰ্যায়ত অৱসৰৰ সময়লৈকে বা তেনেকুৱা এটা বয়স পোৱাৰ সময়লৈকে বহুত আৰ্থিক দুৰ্যোগৰ সন্মুখীন হ'বলগীয়া হয় গতিকে প্ৰত্যেকগৰাকী ব্যক্তিৰ কাৰণে তেখেত লাগিলে চৰকাৰী চাকৰিয়াল হোক বা নহওক তেখেতৰ কাৰণে এটা উপযুক্ত ইনভেষ্টমেন্ট প্ল্যান থকাটো জৰুৰী বা মানি মেনেজমেন্ট স্কিল থকাটো জৰুৰী যদিহে তেখেতে নিজে জানে বহুত ভাল কথা যদি নাজানে তেনেহলে আন কাৰোবাৰ পৰা হলেও শিকি লৈ বা আন কাৰোবাৰ পৰা আইডিয়া লৈ হলেও জীৱনৰ উপাৰ্জন কৰা সময়খিনিতে ইনভেষ্টমেন্ট কৰি যোৱাটো অত্যন্ত জৰুৰী গতিকে আজিৰ এই ভিডিঅ'টোত মই দুটা এনেকুৱা অপচনৰ বিষয়ে আলোচনা কৰিম কম্পেয়াৰ কৰি দেখুৱাম তেতিয়া আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে বুজিব পাৰিব যে কোনটো অপচন আপোনাৰ কাৰণে ভাল হ'ব যদিহে চৰকাৰী চাকৰিয়াল হয় তেনেহলে দুয়োটা অপচনে বিবেচনা কৰিব পাৰিব যদিহে চৰকাৰী চাকৰিয়াল নহয় তেনেহলে নিশ্চয়কৈ এটা অপচন হ'লে আপোনালোকে বাছনি কৰিব পাৰিব আৰু তাত আপোনালোকে সিস্টেমেটিক্যালি ইনভেষ্টমেন্ট কৰি যাব পাৰিব যাৰ ফলত আপোনালোকৰ যেটো পিছৰ পৰ্যায়ৰ জীৱন বা এটা নিৰ্দিষ্ট এজ পোৱাৰ পিছৰ জীৱনটো মানে সহজ হৈ পৰিব গতিকে অলপ নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰো এতিয়া আজিৰ মূল বিষয়টো হ'ল মানে মিউচুৱেল ফান্ড ভাৰ্চেছ PLI আপোনালোকে নিশ্চয় জানে মিউচুৱেল ফান্ড কি বস্তু ইতিমধ্যে এই বিষয়ে আমি ভিডিঅ' বনাইছিলো এটা আৰু PLI টো সকলোৰে কাৰণে পৰিচিত PLI মানে হৈছে পোষ্টেল লাইফ ইনস্যুৰেন্স এতিয়া এই দুয়োটা ইনভেষ্টমেন্ট অপচনৰে কিছুমান সিমিলাৰিটি আছে সাদৃশ্য আছে আৰু কিছুমান পাৰ্থক্য আছে ডিফাৰেন্স আছে আৰু সেইখিনি কথাকে আলম হিচাপে লৈ দুইটা ইনভেষ্টমেন্ট অপচনৰ আমি কি কৰিম কম্পেয়াৰ কৰি দেখুৱাই দিম তাৰ পিছত আপোনালোকৰ এটা সিদ্ধান্ত লওঁতে সুবিধা হ'ব যে কোনটো স্কিম আপোনাৰ কাৰণে ভাল হ'ব প্ৰথমতে আহিছো যে মিউচুৱেল ফান্ড হৈছে এটা মাৰ্কেট বেসড ইনভেষ্টমেন্ট অপচন যেটো পৰিচালনা কৰে কোনো পেছাদাৰী মানুহে আৰু যত আপোনাৰ টকাবিলাক ইনভেষ্ট কৰা হয় কোনো ডাঙৰ কোম্পানীৰ শেয়াৰত বা ষ্টকত সেইবিলাক শেয়াৰ কিনি বা বন্ড কিনি আপোনাৰ টকাটো ইনভেষ্ট কৰা হয় আৰু তাৰ পৰা আপুনি এটা ভাল ৰিটাৰ্ণ লাভ কৰিব পাৰে আৰু এই মিউচুৱেল ফান্ডত চৰকাৰী কৰ্মচাৰীয়ে হোক বা বেচৰকাৰী খণ্ডত কাম কৰা কৰ্মচাৰীয়ে হোক বা খাটি খোৱা মানুহে হোক সকলোৱে ইনভেষ্ট কৰিব পাৰে দ্বিতীয়তে আহিল PLI যেনেকৈ আমাৰ LIC আছে ঠিক LICৰ নিচিনাকৈ PLI টো হৈছে পোষ্টেল লাইফ ইনস্যুৰেন্স আৰু ইয়াত আপোনাৰ কি কৰা হয় প্ৰিমিয়াম জমা কৰা হয় আৰু সেইখিনি পৰিচালনা কৰে ভাৰতীয় ডাক বিভাগে যেটো কি হয় গভৰ্ণমেন্ট আন্ডাৰটেকিং হয় আৰু তাত আপোনাৰ ৰিটাৰ্ণটো কি থাকে গ্যাৰান্টিড থাকে আপুনি কিমান টকা পাব সেইটো কথা আপুনি ইতিমধ্যে আগতে গম পাই যাব কিন্তু মিউচুৱেল ফাণ্ডত কি হয় ৰিটাৰ্ণটো গ্যাৰান্টিড নাথাকে তাৰ আপুনি এটা মানে কি কৰিব পাৰে ধাৰণা কৰিব পাৰে এজাম্পশন কৰিব পাৰে যে ইমান টকা পোৱা যাব আৰু এনেকৈ পোৱা যায়ও আমাৰ যেটো পাষ্ট ৰিটাৰ্ণ থাকে তাৰ পৰা ভিত্তি কৰি আমি নিজে এটা ক্যালকুলেশন কৰি ল'ব পাৰো আৰু সেইমতে আমি মিউচুৱেল ফাণ্ড সিলেক্ট কৰি ইনভেষ্ট কৰিব পাৰো ভিডিঅ'টো কম্পেয়াৰ কৰোতে মই পাঁচটা মূল পইণ্ট লৈছো হেগিটা হৈছে যে ৰিটাৰ্ণ মানে আমি কিমান টকা ৰিটাৰ্ণ পাম দুইটাৰ পৰা ৰিস্ক ৰেশিও কিমান থাকিব তাৰ পিছত আমাৰ যেটো উদ্দেশ্য আমি কিয় ইনভেষ্ট কৰিম সেই উদ্দেশ্যটো নেক্সট থাকিব লিকুইডিটি মানে যেতিয়া ইচ্ছা তেতিয়া আমি টকাটো ল'ব পাৰিম নে নোৱাৰিম সেই বিষয়ত আৰু নেক্সট থাকিব টেক্স বেনিফিটটো কেনেকৈ পাব বা ক'ত নাপাব গতিকে প্ৰথমতে আহিছো আমি যে ৰিটাৰ্ণৰ ক্ষেত্ৰত ক'ব পাৰো যে মিউচুৱেল ফাণ্ডত বহুত ভাল ৰিটাৰ্ণ পোৱা যায় হাই ৰিটাৰ্ণ পোৱা যায় কিন্তু এটো গ্যাৰান্টিড নহয় যে ইমানখিনি পাবই হেতু কি হ'ব পাৰে কম বেছি হ'ব পাৰে কিন্তু PLI ক্ষেত্ৰত পোষ্টেল লাইফ ইনস্যুৰেন্সৰ ক্ষেত্ৰত কিন্তু ৰিটাৰ্ণটো কম লো হয় কিন্তু হেতু গ্যাৰান্টিড হয় এটা এক্সাম্পল হিচাপত ক'ব পাৰি যে মিউচুৱেল ফাণ্ডত অলমোস্ট 10 to 15% মিনিমাম ৰিটাৰ্ণ থাকে পাৰ ইয়াৰ কিন্তু আমাৰ PLI ক্ষেত্ৰত এটো কি হয় 7 to 8% হয় তাতকৈ বেছি ৰিটাৰ্ণ PLI নাথাকে নেক্সট আমাৰ যেটো ৰিস্ক কেনেকুৱা যে মিউচুৱেল ফাণ্ডত কি থাকে হাই ৰিস্ক থাকে অৱশ্যে যদিহে আপুনি ভালকৈ বিশ্লেষণ কৰি এটা ভাল মিউচুৱেল ফাণ্ড বাছনি কৰি ল'ব পাৰে তেনেহলে ৰিস্কটো বহুত ক্ষেত্ৰত কি হৈ যায় কমি যায় তথাপিও কিন্তু এটো মাৰ্কেটৰ ওপৰত যেহেতু নিৰ্ভৰশীল গতিকে যদিহে কিবা কাৰণ বিশ্ব অৰ্থনীতি মন্দা হৈ যায় বা দেশৰ আভ্যন্তৰীণ কিবা সমস্যা দেখা দিয়ে তেনে ক্ষেত্ৰত মিউচুৱেল ফাণ্ডৰ ৰিটাৰ্ণটো অলপমান ইফাল হ'ব পাৰে কিন্তু PLI ক্ষেত্ৰত এই ৰিস্কটো একেবাৰে নাথাকে PLI যেতিয়া আপুনি ইনভেষ্ট কৰিব সেই ইনভেষ্টমেন্ট কৰাৰ পিছত আপোনাৰ যেটো মানে ৰিটাৰ্ণ হ'ব হেতু একেবাৰে গ্যাৰান্টিড মাৰ্কেট যেনেকৈ নহওক কিয় মাৰ্কেটৰ লগত মানে কোনো ধৰণৰ লিংক নাই গতিকে PLIত আমি এটা ধৰাবন্ধা ৰিটাৰ্ণ পাম বুলি আশা কৰিব পাৰো নেক্সট আহিল উদ্দেশ্য যি মানুহে ওয়েলথ বিল্ডিং কৰিব বিচাৰে সম্পত্তি গোটাব বিচাৰে তেওঁলোকে মিউচুৱেল ফাণ্ড বাছনি কৰি লয় কাৰণ তাত যেহেতু বেছি হাই ৰিটাৰ্ণ থাকে
গতিকে তেখেতৰ যিটো ইনভেষ্টমেণ্টৰ টকা সেই টকাখিনি বহুত বেছি কি হ'ব পাৰে মানে বাঢ়ি যাব পাৰে বা গেইন হ'ব পাৰে কিন্তু PLIটো মানুহে কিয় কৰে PLI খোলাৰ উদ্দেশ্যটো হ'ল যে তেওঁৰ সেভিংসও হ'ব আৰু লগতে এটা ইনস্যুৰেন্স থাকিব যদি কিবা কাৰণত দুৰ্ঘটনাবশতঃ কোনো এজন মানুহৰ কিবা হৈ যায় তেনে ক্ষেত্ৰত তেখেতৰ ফেমিলিটোৱে কি পাব এটা এচিউৰ্ড এমাউণ্ট পাব যেনেকৈ LICত পোৱা যায় তেনেকৈ এটা এমাউণ্ট পাব যিটোৱে সেই ফেমিলিটোক এটা সুৰক্ষা প্ৰদান কৰে আৰু লগতে মাহে মাহে এটা সেভিংসও হৈ থাকে গতিকে PLI খোলাৰ উদ্দেশ্যটো মূলতঃ হ'ল যে ইনস্যুৰেন্স প্লাস সেভিংস কিন্তু মিউচুৱেল ফাণ্ডৰ ক্ষেত্ৰত তেনেকুৱা নহয় তাত কোনো ধৰণৰ ইনস্যুৰেন্স নাথাকে তাত কেৱল আমাৰ কি হয় সেভিংস হয় আৰু তাত কি হয় আমাৰ যেটো মানে কেপিটেলটো হেতু ইয়াৰলি 10 to 15% ৰেটত গ্ৰো হৈ থাকে কেতিয়াবা তাতকৈ বেছিও গ্ৰো হোৱা দেখা যায় নেক্সট পইণ্টটো হ'ল লিকুইডিটি মিউচুৱেল ফাণ্ডৰ ক্ষেত্ৰত কেনেকুৱা হয় যে আপোনাৰ যেতিয়া টকাৰ প্ৰয়োজন হয় তেতিয়া আপুনি মিউচুৱেল ফাণ্ডটো ৰিডিম কৰিব পাৰে টকাটো আপুনি উইথড্ৰ কৰি আপোনাৰ একাউণ্টত ল'ব পাৰে তাৰ কাৰণে খুব বেছি 3 দিনৰ সময় লাগে কিন্তু যদি আপুনি PLI খোলে তেনেহলে PLI ক্ষেত্ৰত কিন্তু এনেকুৱা নহয় তাৰ এটা লক ইন পিৰিয়ড থাকে আৰু সেই লক ইন পিৰিয়ডৰ আগতে আপুনি টকাটো উইথড্ৰ কৰিব নোৱাৰে গতিকে এটা সমস্যা আছে কিন্তু মিউচুৱেল ফাণ্ডত এনেকুৱা নহয় তাত আপুনি যেতিয়া ইচ্ছা তেতিয়া টকাটো উইথড্ৰ কৰিব পাৰিব নেক্সট পইণ্টটো হ'ল টেক্স বেনিফিট এতিয়া যদিহে কোনো এজন ব্যক্তিয়ে মিউচুৱেল ফাণ্ড খুলি লয় আৰু যদিহে কোনো এজন ব্যক্তিয়ে PLI খুলি লয় দুজন ব্যক্তিয়ে কি পাব টেক্স বেনিফিট পাব গতিকে এই ক্ষেত্ৰত দুয়োটা একে কোনো ধৰণৰ পাৰ্থক্য নাই ইয়াতে এটা জানিবলগীয়া কথা আছে যে যদিহে কোনো এজন ব্যক্তিয়ে চৰকাৰী চাকৰিয়াল নহয় তেনেহলে তেখেতে কিন্তু PLI মানে খুলিব নোৱাৰে PLI অপচনটো তেখেতৰ কাৰণে বন্ধ থাকিব কিন্তু তেখেতে মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা নাই এতিয়া মূল কথাটো হ'ল যে কোনটো ইনভেষ্টমেণ্ট অপচন কাৰ কাৰণে সুইটেবল হ'ব এই বিষয়ে ক'ব পাৰি যে যদিহে কোনো এজন ব্যক্তিৰ বয়স কম আৰু তেখেতে ৰিস্ক ল'ব পাৰে লগতে তেখেতৰ হাতত যথেষ্ট কি আছে সময় আছে তেখেতৰ কাৰণে মিউচুৱেল ফাণ্ডটো এটা বহুত ভাল অপচন কাৰণ লং টাৰ্মত কেতিয়াও মাৰ্কেট তললৈকে নাহে আজিলৈকে কমসে কম যিমানখিনি হিষ্ট্ৰী আছে মাৰ্কেটৰ হিষ্ট্ৰী আছে মিউচুৱেল ফাণ্ডৰ হিষ্ট্ৰী আছে সেই হিষ্ট্ৰী হেতুকে কয় গতিকে কম বয়সৰ মানুহখিনিৰ কাৰণে মিউচুৱেল ফাণ্ডটো বেষ্ট অপচন আৰু যদিহে আপোনাৰ অৱসৰলৈকে বহুত বেছি দিন নাই আপুনি মিডল এজ পাৰসন আপুনি বেছি ৰিস্ক ল'ব নিবিচাৰে তেনেহলে আপোনাৰ কাৰণে PLIটো এটা ভাল অপচন গতিকে মিউচুৱেল ফাণ্ড আৰু PLIৰ মাজত তুলনাটো আজিলৈ ইমানেই আছিল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে তেনে লাইক এটা কৰিব আৰু আগলৈ এনেকুৱা ধৰণৰ তথ্যমূলক ভিডিঅ' দেখিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে ধন্যবাদ